আজি হ'ল ইয়াৰ লাষ্ট ডে য'ত আমি গোটেইকেইটা বহুত বেছি খাই আছোঁ আৰু ফূৰ্তি কৰি আছোঁ আৰু ইয়াৰ লাষ্ট খানা এনেই পেকিং কৰি আছোঁ তো আজি ব্লগটোত এয়াই দেখিব Hello everyone and good morning. So আজি হ'ল 11 এপ্ৰিল আজি দিনটো বহুত বেছি স্পেচিয়েল হয় বহুত দিনৰ পৰা মানে আজি দিনটো মানে আমি চবেই ৱেইট কৰি আছিলোঁ এনে এইকেইদিন সদায় এক্সাম চলি আছিল চ' এক্সামৰ কাৰণে বহুত দিন একো ভিডিঅ' একো ব্লগ মানে একোৱে কৰা নাই বাট আজিৰ দিনটো যিহেতু লাষ্ট ডে হ'ব আমাৰ মানে কলেজত চ' ইয়াৰ পিছত চবেই নিজৰ নিজৰ ঘৰত গুচি যাম তো ভাবিলোঁ আজিৰ দিনটো ভ্লগ নকৰাকৈ নোৱাৰোঁ ভ্লগটো কৰোঁ চ' আজি ভ্লগ কৰোঁ আৰু মানে কি হয় এক্সামৰ পিছত দেখুৱাম এণ্ড মই ঘৰত যাম চ' গোটেইখিনি দেখুৱাম আৰু মোৰ আগফালে এতিয়া বাজিছে ৰাতিপুৱা 6টা ইমাৰ পৰা বৰষুণ দিছে আৰু ইফালে কুঁৱলী দি আছে দেখুৱাই আছোঁ এয়া 6টা বাজিছে গোটেই পাহাৰ হয় এইখন পাহাৰখন দেখা নাপায় গোটেই কুঁৱলী আৰু কুঁৱলী আৰু মই থাকোঁ ইয়াতে দেখাম মই যোৱাৰ আগত দেখাম গোটেইখিনি ভ্লগ এইটো মোৰ কেম্পাছ এণ্ড এইটো মোৰ ৰুম এইটো হ'ল মোৰ ৰুম 11 নম্বৰ মই বহিছোঁ পঢ়িবৰ কাৰণে কাৰণ ভিতৰত বহিলে টোপনি লাগে তো বাহিৰত পঢ়িব আহিছোঁ মেমে খাই আছে লাষ্ট ডে বাই নাজমিন আকৌ কেতিয়াবা লগ পাম আজি আমাৰ লাষ্ট এক্সাম আছে এক্সাম খতম না কিবা ভালকে ব্লগ আমাৰ পুৰা প্লেনিংটো কি হ'ব নাজানো একদিন মৰাৰ আগত একদিন হ'লেও যাম তাকে ৰবা এক্সাম বহুত খাৰাপ বেমাৰী বাইদেউ ওলালো মোক ইমান বেমাৰী লাগিছে চোৱা না পঢ়ি পঢ়ি একদম খিনাই গৈছে মানে ন মোক একদম বহুত উইক হৈছে নাজমিন আমি ফুৰিব যাম হা আমি ফুৰিব যাম ৰেকৰ্ডিং হৈ আছে গম পাম যাওঁ নে নাযাওঁ প্ৰুফ চ' আজি আমাৰ লাষ্ট ডে ইয়াত চববিলাক গেডাৰিং হৈ আছে ইয়াত This is from our coordinator. Wow, so excited. खाली दे यहाँ पे माँ दिया है माँ wow समूस लगा सर Happy birthday to me চ' এয়া আছিল আমাৰ চিঞ্জু পাৰ্টি আমাৰ কৰ্ডিনেটৰ মেমে আমাৰ সকলোৰে কাৰণে চিঞ্জু দিছিল তো লাষ্ট ডে কাৰণে তো মেমে খুৱাম বুলি কৈছিল তো তাকে আমি চিঞ্জু খাই আছোঁ চিঞ্জু হ'ল মণিপুৰী আইটেম হয় খাবলৈ বহুত বেছি টেষ্টি আৰু ইফজোপা ফুল ইমান ধুনীয়াকৈ ফুলিছে তো এটা জাষ্ট ক্লিপ এটা ল'লোঁ ইমান ধুনীয়া লগা হৈছে ফুলজোপা কি কৈছে আজি কলেজত বহুত বেছি উৎপাত কৰিলোঁ উৎপাত কৰি আহিলোঁ এনেহ'লে মনটো ইমান বেছি স্পেচিয়েল মানে ফিল কৰোঁ বাট আজি এক্সাম মানে সদায় ৰখি আছিলোঁ যে এক্সামটো কেতিয়া শেষ হ'ব কি কৰিম ন বাট আজি এক্সাম শেষ হৈছে অলপ এক্সাইটমেণ্ট নাই মনটো বেয়াহে লাগি আছে কিয় বা চ' আজি বনি আছে খানা যিহেতু মই যাম বেছি টাইম মানে পৰহিলৈকে যাম কালি আছে ছানডে নহয় কালি ছেটাৰডে দিছে মই ছানডে যাম চ' এইফালে চিকেন এইবিলাক বনাই আছোঁ যিহেতু যাম তাৰে কাৰণে খানা বনাই আছোঁ গোটেইবিলাকে একেলগত খাম ৰাতি আৰু কালি মোৰ ইণ্টাৰভিউ আছে তো ইণ্টাৰভিউৰ কাৰণে কালি কৰা নহ'ব সেইকাৰণে আগতীয়াকৈ আজি কৰিলোঁ চ' এতিয়া বনাওঁ তাৰপিছত আকৌ মই পেকিং কৰিব আছে কাৰণ গোটেই বস্তু ভৰাব আছে চ' এইটো মোৰ ৰুম ইয়াতে ৰুমত সোমাই ফাৰ্ষ্ট ইফালে আছে নামাজ শিক্ষা যিটো ৰুম মই আজিৰ পৰা বহুত বেছি মিছ কৰিম ইয়াতে আছে জাই নামাজ এণ্ড ইফালে চেণ্ডেল কিবা কিবি ৰখা আছে ইফালে স্কুলৰ পিক তাৰপিছত এই চেয়াৰটো মাইনাটোৰ ইয়াতে মুখৰ কিবা কিবি বডি লোচন এইটো মই চ' এতিয়া এইবিলাক ঠিক কৰিব আছে গোটেই ওলাই ৰাখি একদম লেতেৰা কৰি থৈ দিছোঁ ৰুমৰ হালত কাৰণ চববিলাক মই পেকিং কৰি আছিলোঁ এইবিলাক ওলাব আছে বস্তাত ভৰাব আছে চ' এইখন হ'ল বিচনা এণ্ড ইফালে আমাৰ ইয়াতে বহুত বেছি আইৰণ চ' পানী তাতে ৰাখোঁ
এণ্ড বাল্টিং চাল্টিং ইয়াতে যিটো ৱাছৰুম বাহিৰত আছে এইটো হ'ল বেচিন, ইফালে কিটচেন। চ' এইখিনিয়ে চ' এতিয়া এইবিলাক ভাবোঁতে পেকিং কৰিম। আজি লাষ্ট হয় মই ইয়াতে আৰু তো বহুত বেছি মিছো কৰিম বাৰু, বাট ভাল লাগি আছে, ঘৰতে যাম। চ' পেকিং কৰি লওঁ, বহুত টায়াৰ্ড আজি দিনটো, কিন্তু শুইছোঁ মাৰ কাৰণে এক্সামৰ কেইদিন ভালকৈ টোপনি হোৱা নাছিল, আজি দিনটো শুইছোঁ। চ' ৰুম খালী হ'ব আৰু চ' আজিৰ পৰা এই জেগাটো বাই বাই হৈ গ'ল। গোটেইখিনি মই পেলাব লগা আছে, সেইকাৰণে থৈ দিছোঁ। বাকী এইখিনি কাপোৰৰ, ইয়াতে কিবা কিবি অলপমান লাগতিয়াল বস্তু খালী আৰু এইটোৱে আছিল আজি ইমান 2 বছৰে সিহঁতি থকা। চ' 2 বছৰে সিহঁতি এইটো ৰুমত আছিলোঁ। তো ফাইনেলি আজি যাম, বেয়াও লাগিছে অলপ অলপ, বাট উপায় নাই আৰু যাবতো লাগিব। মানুহৰ জীৱন একো বস্তু স্থায়ী নহয়, চব টেম্পৰাৰী। চ' আগতে ভ্লগিং কৰিলে এইটো ৰুম দেখা পাইছিলোঁ, আজিকালি আন নাই আৰু। চ' বাই বাই। আজি হ'ল 13 এপ্ৰিল, ডেটে পাহৰি গৈছোঁ। আজি হ'ল 13 এপ্ৰিল। চ' বিহু ষ্টাৰ্ট হ'ল, এণ্ড এডভান্স হেপী বিহু। বাই বাই। আৰু এতিয়া মই গৈ আছোঁ টেম্পতে, গোটেই বস্তুবিলাক ভৰাই লৈছোঁ। এইখিনি জেগা ইমান বেছি ধুনীয়া লগা হৈ আছিল, ইমান বেছি ধুনীয়াকৈ গ্ৰীনাৰী হৈ আছে জেগাবোৰ। ৰাতিপুৱা পূৰা বৰষুণ দিছে, তো ভাবিছিলোঁ আজি বহুত বেছি প্ৰব্লেম হ'ব আহিবৰ কাৰণে, কিন্তু বৰষুণ দি তাৰপিছত আকৌ ৰ'দ দিলে। এণ্ড বৰষুণৰ পিছত এই ৰ'দটো যে কিবা মানে বেলেগ লাগে, বহুত ধুনীয়া লাগে। গছ গছনিবোৰ পূৰা গ্ৰীণ হৈ আছে, চব ভাল লাগিছে। তো আহি কেনে মই অলৰেডি মানে গুৱাহাটী পায়ে গ'লোঁ। এইখন ব্ৰিজখনো হ'বই আৰু চাগে এইটো বছৰৰ লাষ্ট মানত কমপ্লিট। চ' এইবোৰ আহি কেনে ঘৰত এনেকুৱা বস্তুবিলাক থৈ দিছোঁ, এণ্ড ঘৰৰ পৰা নি আছোঁ বস্তুবোৰ ভিতৰত থ'ম। এতিয়া কি ঘৰ আহি পালোঁ, জীৱনটোত সেই কাম হৈছে ঘৰ পাতা আৰু ঘৰ ভাঙা। তো এইবিলাক বস্তু গোটেই এতিয়া ঠিক কৰিব লাগিব, চবতে ঠিক কৰোঁ আৰু যাওঁ ই লগে লগে একদম ইভিনিং হ'ল, মই জাষ্ট শুই উঠিলোঁ আৰু ইফালে ইমান ধুনীয়া লাইট জ্বলি আছে। মই আজিহে দেখিলোঁ, কাৰণ মই ঈদৰ পিছৰ পৰা অহা নাছিলোঁ ঘৰত। চ' আজি আহিছোঁ, ধুনীয়াকৈ লাইট দিয়া আছে ইয়াত।